সেই দোস্ত তামোল পাৰিব আহিছিলোঁ মোন আৰু মই আৰু তামোল কিমানখিনি পালোঁ সেইখিনি দেখুৱাই আছোঁ আপোনালোকক। এখন আছিলে নতুন বঙালপুৰী টোপ বুলি কয় বা ৰিজাৰ্ভ বুলি কয় আৰু ইয়াতে সৰিয়হ খেতি কিবাকিবি নানা ধৰণৰ খেতি কৰে আৰু গৃহস্থ ঘৰ আছে ইয়াৰ পৰা প্ৰায় 100 মিটাৰ বা 200 মিটাৰ দূৰত। কিন্তু এইবিলাক বাগান দেখিছেনে, উদঙীয়া বাগান, আৰু এইবিলাক বাগানত মানে মাল পাৰিব আহিছিলোঁ। এইবিলাক দেখিছে চাগে, এইবিলাক মই ভালদৰে দেখুৱাই দিছোঁ। কিন্তু লাগন নাই, কিয় লাগন নাই গম পাইছেনে? একদম গছ গছনি, তাৰপিছত আৰু এইবিলাক চাচোন বাঁহৰ গছ, এইবিলাক বাঁহৰ গছ, এইবিলাক দেখিছেনে? এইবিলাক একদম মানে পূৰা চেঁচুক আৰু মানে কি ভৰ দুপৰীয়া আহিলেও আপোনালোকে এনেকৈ দেখা পাই থাকিব, ডাৱৰীয়া নিচিনা দেখা পাই থাকিব। আৰু এইখিনি আমি সাধাৰণতে এখন বাগানে বুলি কয়, প্ৰায় 3-4 কঠামান হ'ব মাটি। আৰু ইয়াত আহি আমি মাল পালোঁ, এইখিনি চাওক, হাফ বস্তা মাল পালোঁ। মোন কিমান